হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ৰাতিপুৱা উঠি আহিছোঁ আৰু পাকঘৰখন এনেদৰে যদি চিডিল দেখোঁ ভাল লাগে, সেইকাৰণে মই ৰাতিয়ে পাকঘৰখন চাফা কৰি থৈ দিওঁ আৰু বাচন বৰ্তন আটাইখিনি ভালদৰে ধুই চিডিল কৰি থৈ দিওঁ, যাতে ৰাতিপুৱা শোৱাৰ পৰা উঠি আহি ফ্ৰেছ হৈ পেলাই পানী এগিলাচ চাহ একাপ খাই ল'ব পাৰোঁ। আৰু এয়া মই অকণমান পানী গৰমাই লৈছোঁ, অকণমান কুহুমীয়া পানীয়ে খাওঁ ৰাতিপুৱা, আৰু এনেও ঠাণ্ডা দিনত মই গৰম পানী ইউজ কৰোঁ। তাৰ পাছতে চাহ বনাবলৈ ধৰিছোঁ আৰু ছোৱালীও উঠি আহিছে, ল'ৰাও উঠিলে আৰু চাহৰ লগত খাবৰ কাৰণে এয়া মিঠৈখিনি কাটি লৈছোঁ। আমি মানে চেনি ইমান ব্যৱহাৰ নকৰোঁ, আৰু এয়া মিঠৈ মানে মোৰ হাজবেণ্ডে আনিছিলে। মিঠৈখিনি কাটিব নোৱাৰি এনেকৈ চুৰিৰে ৰুকি ল'ব লাগে। খাই কিন্তু ভাল লাগে, কি মিঠৈ নাজানো দেই, যোৰহাটৰ পৰা আনিছিলে। খাই কিন্তু খুব ভাল লাগে, চকলেটৰ নিচিনা লাগে আৰু ভাল বুলিও কৈছে মিঠৈটো খোৱা। তাৰ পাছতে ল'ৰাৰ কাৰণে অকণমান প্ৰ'টিন পাউডাৰ বনাই আছোঁ, তাক প্ৰ'টিন পাউডাৰে দিওঁ আৰু ডক্টৰেই এডভাইচ কৰা হয় প্ৰ'টিন পাউডাৰটো। তাৰপাছতে আমি চাহ খালোঁ, সি প্ৰ'টিন পাউডাৰ খালে, আৰু এতিয়া মই ব্ৰেকফাষ্টৰো যা যোগাৰ কৰিম আৰু ল'ৰাকো অকণমান ওচৰতে পঢ়িবলৈ দিম, কাৰণ আঁতৰত যদি পঢ়ি থাকে তেতিয়া ইমান চকু দিয়া নহয়। গতিকে ওচৰতে পঢ়িবলৈ দিলোঁ, দি পেলাই মই এয়া ব্ৰেকফাষ্টত মানে আজি ভাতই বনাইছোঁ আৰু চিম্পলকৈ দালি আৰু আলু ভাজিখিনিত অকণমান জলকীয়া গুড়া আৰু অকণমান জালুক দিছোঁ, জালুকৰ গুড়া দিছোঁ। ঠাণ্ডাৰ দিন নহয়, জালুকৰ গুড়া অকণমান মই মানে তেনেকৈ দিওঁ আৰু ভাজি বা চাহত হ'লেও দিওঁ। তাৰপিছতে পাকঘৰখনো অকণমান চিজিল কৰি ল'লোঁ, বাচনকেইটাও ধুই ল'লোঁ আৰু এয়া তাক পঢ়িব দিছোঁ ওচৰতে। সি ওচৰতে পঢ়ি আছে, আৰু নহ'লে আঁতৰত থাকিলে মই ইমান চকু দিব নোৱাৰোঁ যে। তাৰপিছতে এয়া ভাত বাঢ়ি ল'লোঁ। ভাত অৱশ্যে ল'ৰাটোক আৰু ছোৱালীজনীকহে দিছোঁ দেই, মই কিন্তু ৰাতিপুৱা ভাত নাখাওঁ। মই অ'টছেই খাওঁ বিশেষকৈ, কিন্তু কেতিয়াবা লুচি খাওঁ। আজি লুচিয়ে লৈছোঁ। আলু ভাজি মানে অকণমান দেখিছে যে, এয়া মানে মই আলু ভাজি খুব বেছি নাখাওঁ, অকণমানেই খাওঁ। লগতে লাল চাহ একাপ লৈ লৈছোঁ, লাল চাহৰ লগতে মই ভাল পাওঁ। তাৰপিছতে এয়া বটলকেইটা অকণমান ৰ'দত দি থৈছোঁ, আৰু এয়া আদাখিনি আজি বোলো ৰ'দটো থাকোঁতেই শুকুৱাই লওঁ, আৰু এয়া ৰুকনিখনতে আদাখিনি ৰুকি দিছোঁ। ৰুকি পেলাই অলপ সময় এইখিনি শুকুৱাই ল'ম। ভালদৰে যেতিয়া শুকাই যাব, তাৰ পাছতে ইয়াৰ পৰা মই আৰু কেইটামান বস্তু ব্যৱহাৰ কৰি পেলাই চাহৰ লগত খোৱা মানে মছলা, চাহ বনোৱা মছলা যিটো, সেই মছলাটো বনাম। এই ৰেচিপিটো দিম বাৰু আগলৈ। এয়া খালি মাত্ৰ এতিয়া আদাখিনি শুকুৱাই লওঁ। আদাখিনি ভালদৰে শুকাই যাব লাগিব, আৰু এয়া লৰাই দিছোঁ, মাজে মাজে অকণমান ৰ'দত দি